শিক্ষাগুৰুসকল সমাজৰ ব্যক্তিসকল বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল লগতে সভাপতিত আছে আৰু উপস্থিত থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ছাৰে উল্লেখ কৰিছে আমি অৱগত হলো আসলতে যে বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা ইতিমধ্যে নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আজি আসলতে শুভাৰম্ভ কৰা হ'ব এই গৃহটি আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিম যে তোমালোকৰ কাৰণে আসলতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে পাঠদানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ দ্বাৰা এই যি আমাৰ শ্ৰেণীকোঠা এই শ্ৰেণীকোঠা নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু হয়তো কালিলৈৰ পৰা তোমালোকে শ্ৰেণীকোঠাতে বহিবলৈ পাবা শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব আৰু বহি হয়তো তোমালোকৰ যি জ্ঞান সেই জ্ঞানৰ পৰিসৰ হয়তো বৃদ্ধি কৰিবলৈ সক্ষম হ'বা ছাৰ বাইদেউসকলে যি পাঠদান কৰাব তাৰ জৰিয়তে পোনপ্ৰথমে মই বিদ্যালয় কৰ্তৃপক্ষক আসলতে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু বাহিৰৰ পৰা আসলতে দেখিছোঁ ভিতৰত গৈ দেখিলে গম পাম বৰ সুন্দৰ এটা মানে ধুনীয়াকৈ প্ৰস্তুত কৰিছে নিৰ্মাণ কৰিছে আসলতে প্ৰস্তুত কৰিছে বুলি ক'লে ভুল হ'ব এটা সুন্দৰ গৃহ নিৰ্মাণ হ'ল আৰু কামনা এইটোৱে কৰিম যাতে আগন্তুক দিনত এই শ্ৰেণীকোঠাত তোমালোকে বহি তাৰ পৰা জ্ঞান অৰ্জন কৰি আসলতে ভৱিষ্যত দেশৰ এজন নিজকে সুনাগৰিক কৰি গঢ়ি তুলিব পাৰিবা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইটো কামনা কৰিম আমি ইতিমধ্যে এখন সভা আমাৰ অনুষ্ঠিত হৈ গ'ল তোমালোকে নাছিলা শ্ৰেণীকোঠাত আছিলা বিদ্যালয়খন আসলতে পাবলৈ সক্ষম হ'ব তাক কামনা কৰি মই মোৰ চমু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ এটি নৱনিৰ্মিত শ্ৰেণীকোঠাৰ শুভ উদ্বোধনৰ এক কাৰ্যসূচী আছিল আৰু এই অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল অভিভাৱিকাসকলৰ লগতে সমাজৰ ব্যক্তিসকল উপস্থিত আছিল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভাগে শ্ৰেণীকোঠা নিৰ্মাণৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰে লক্ষ্য আৰু উদ্দেশ্য এটাই ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী স্বৰূপ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে সৰ্বত্ৰ দিশৰ বিকাশ হওক যিয়ে ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত সামঞ্জস্য ৰাখি জীৱন গঢ়াত সহায় কৰিব আৰু এষাৰি কথা আছে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ ভৱিষ্যত ইয়াৰ শ্ৰেণীকোঠাত নিৰ্মাণ হয় এইখিনিয়ে ক'লোঁ আৰু এনেকৈয়ে আচলতে সেই বিশেষ যি গৃহ সেই গৃহ শুভ উদ্বোধনৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছিল আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ